নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাৰ সম্ভাষণ জনাই সকলোকে মোৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ফটোকেইখন কেনেকুৱা লাগিছে বাৰু আপোনালোকে জনাবচোন। ফটোকেইখন মোৰ সৰু ভণ্টিয়ে নিজে ড্ৰয়িং কৰা হয়। আৰু এতিয়া দৈ লগত আৰু পনীৰ দি চিম্পুল ৰেচিপি এটা বনাওঁ আহক। যেতিয়া মোৰ বনাবলৈ একেবাৰে মুড নাথাকে, মই তেতিয়া এনেকৈ একেবাৰে সহজভাৱে বনাই থৈ দিওঁ। তাৰ কাৰণে প্ৰথমতে মই পনীৰখিনি সৰু সৰুকৈ পিচ কৰি তাতে ৰং জলকীয়া গুড়া অকণমান, হালধি নিমখ দি এনেকৈ অকণমান সময় মিলাই আকৌ ফ্ৰাই কৰি ল'লোঁ। এইখিনি বাৰু সকলোৱে জানেই, ইয়াত মই আকৌ নতুনকৈ ক'বলগীয়া একো নাথাকেই বাৰু। তাৰ পাছত মই ইফালে আকৌ একেখিনি তেলতে জিৰা পিঁয়াজখিনি সৰু সৰুকৈ কুটি লৈ এনেকৈ ফ্ৰাই কৰি দিছোঁ। তাতে আকৌ অলপ বিলাহী দি ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এতিয়া ভাজি থোৱা পনীৰখিনি আকৌ মিলাই তাতে ভাজি দিছোঁ। তাৰ পাছত দৈৰ লগত মই যোনখিনি মছলা আমি সাধাৰণতে ঘৰত ব্যৱহাৰ কৰোঁ, কালাৰ জলকীয়া, নিমখ, হালধি, ধনিয়া গুড়া, জিৰা গুড়া সকলোখিনি মই একেলগে অকণমান সময় মেৰিনেট কৰি লোৱাৰ পাছত মই ইয়াত আকৌ ফ্ৰাই কৰি লৈছোঁ। তাৰ পাছত দিছোঁ মই চেজৱান চচ। চেজৱান চচটো আপোনালোকে নিদিলেও হয় বাৰু, কিন্তু ল'ৰাই খাই ভাল পায়, সেইটো কাৰণে মই অকণমান দি দিছোঁ। আপোনালোকে এনেকৈ বনাই নাই বাৰু, যদি বনাই চাবচোন। মই একেবাৰে সহজভাৱে কেতিয়াবা এনেকৈয়ে বনাই থৈ দিওঁ। সহজ হয় যদিও খাবলৈ কিন্তু বহুত ভালেই লাগে। কেতিয়াবা আপোনালোকে টিফিনতো এনেকৈ দি দিব পাৰে, একেবাৰে কম সময়ৰ ভিতৰতে হৈ যায় বনোৱা। এতিয়া আৰু মোৰ হৈ গ'ল আৰু এইখিনি বনোৱা। শেষলৈকে ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ।